আমি এতিয়া তুমি কি মানে নাই 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 গিফট সা সা নাই নাই বাবু বাবু নো মানে মিছা Hey guys, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দিয়া অকমান উলাই যাম আৰু লগত আজি কৰিম মই প্ৰেংক কাৰ লগত প্ৰেংক কৰিম ডি লগত প্ৰেংক কৰিম এতিয়া 6:30 হল মই অকমান উলাই যাও ইমান গৰম পৰিছে ন তো হে আৰু সন্ধিয়া সন্ধিয়া উলাই যোৱা আকৌ ট্ৰেনটো আহি গল যেহেতু গৰমৰ দিন তো এতিয়া মই যাম কলেজ যাম একো নাজানো এনে ফুৰিবলৈ যাম আৰু লগত মই ডি গিফট কৰিম এয়া তাক মই কি কওঁ কি নকওঁ সেইখিনি চাই থাকিলে গম পাব কিন্তু ইয়াৰে ভিতৰত কি আছে সেইটো কৈ দিওঁ ইয়াৰে ভিতৰত আছে বগৰী শুকান বগৰী আচাৰ বনাবলৈ মায়ে দিছে তো তাক মই বগৰী বুলি নকওঁ কি কেনেকুৱা কি ৰিয়েকশ্যন কৰে চাই থাকিব হা সি এতিয়া আহিছে মই যাওঁ তো ভিডিঅ'টো চাই থাকক আজি তামাম জমনি হ'ব তো এয়া আহি গলি লাইটটো জ্বলাই দিয়া और बात ओके मगर मगर गिफ्ट आनिছো क्यों ले आनिছো মৰম কৰো যে কাৰণে আনিছো একো নাই আমি এতিয়া হাৰগলি পিনে আহিছো সেক্টৰ 1 ৰ পিনে এপিনে যাও আৰু এপিনেটো বহুত মানে কামাখ্যাৰ ওপৰত যাব পাৰিলো হয় না বাবু কিন্তু বহুত জাম মানে ভিৰ ভাৰ এইখিনি সময়টো আৰু হ'ব ন অফিস ছুটি হোৱা টাইম তো সেই কাৰণে তোলা হাই কৈ দিয়া আহি গলো বুলি আহি গলো আমি এইটো গম পাইছে আমি এতিয়া তুমি কি মানে নাই 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 দেখিছ না নাই কি আনছে সাবৰ কাৰণে টানাটানি কৰিছে না সাৰপ্ৰাইজ হয় তোমাক মই বেলেগকে দিম তোমাক মই তাত যাই কিনে দিবলা না তাতে গাড়ীখন ৰখাই ধুনীয়া কিবা এটা মানে ৰোমান্টিক কৰিব গ'লে একে বুজিয়ে নাপায় টানাটানি লগাই দিয়ে নাই নাই বাবু বাবু নো মই তোমাক পিছত দিম তুমি এতিয়া নহয় আগতে ৰখো ধুনীয়াকে দিব দিয়ে কিবা এটা বস্তু সাৰপ্ৰাইজ প্লেন কৰি আনিছো তুমি একো সাৰপ্ৰাইজ হৈ থাকিব নিদিয়ে কিয় ইমান দেখিছা নে নাই কেনেকুৱা কৰে দিম ন মৰমত অকমান আগত যাই ধুনীয়াকে দিম নহলে ঘূৰি ফুৰি আহো লাষ্টত দিম সিটো মোক ভেলেণ্টাইন ডে দিনা ইমান ধুনীয়াকে সাৰপ্ৰাইজ দিছে ন তো মোৰোতো বান্তাহে ন মোৰো দুখ লাগে ন একো সাৰপ্ৰাইজে নিদিওঁ তাক মোৰ বিৰাট বেয়া লাগে তো সেইকাৰণে আজি কিবা এটা সাৰপ্ৰাইজ লৈছো তো প্লিজ তুমি সাৰপ্ৰাইজটো সাৰপ্ৰাইজ হৈয়ে থাকিবলৈ দিয়া ওকে আৰু আমি এনেকৈ আহি পাই গ'লো পানী খেতি আৰু আসাম ডাউন ইউনিভাৰ্চিটি এই ৰাস্তাটোত সোমালো ইমান লাইটিং চাইটিং হৈ আছে ধুনীয়া লাগে আৰু ইয়াত গাৰ্লছ পিজি বয়জ পিজি ভৰ্তি আমি এফালে পানী খেতিৰ ফালে আহিলো আহি কিনে ডাউন ইউনিভাৰ্চিটিৰ ৰাস্তাটোত কেতিয়াও সোমোৱা নাছিলো আজি এবাৰ সোমাইছিলো বাট ইয়াতকৈ আগত যাব নোৱাৰি এইখনে লাষ্ট হয় বিৰাট ধুনীয়া লাগে আৰু গোটেই ইয়াতে পিজি হোষ্টেল দি ভৰ্তি আৰু গোটেই ষ্টুডেণ্টবোৰ ধুনীয়া লিজেনৰ ৰাস্তাটোত সিও আহি পোৱা নাই ময়ো আহি পোৱা নাছিলোঁ এই ৰাস্তাটোত আহি চালোঁ আজি ভাল লাগিলে তো এতিয়া ইয়াতে লাইটৰ মানে ঠাই পোৱা নাই গ'লো যে লাইটৰ অকণমান ৰখি দিম মানে এই গিফ্টটোৰ মানে কিমান চাব বিচাৰি আছে বাট তাক মই কৈছোঁ এইটোতো ধৰা মানে কি মেকিং ভিডিঅ' নহয় ন যে তাক আগতে দেখাই লওঁ তাৰপিছত আপোনালোকক দেখাম তো সেইকাৰণে মই এতিয়ালৈ দেখুওৱা নাই কি চাওঁ কৰি আছে অকণমান মানে পোহৰত থাকাত ঠাই বিচাৰিছোঁ ইমান ধুনীয়া বস্তু এটা কি চকুৰে দেখিব পাৰিলে ভাল লাগিব দিয়কচোন আন্ধাৰত দিয়াতকৈ পোহৰত দিম বিচাৰি আছোঁ সেইকাৰণে ঠাই আৰু আমি এতিয়া এয়া পানী খেতিত আছোঁ বাট ৰাতি জাৰ্ণি কৰি ভাল লাগে সেইদিনা যে শিৱসাগৰৰ পৰা আহোঁতে ইমান ভাল লাগিছে ন ভাল লাগে ৰাতিৰ জাৰ্ণি আমি এতিয়া ৰখি দিছোঁ ইয়াতে মানে নাৰেংগী চাৰিআলিটোত সি পেটিছ আনিব কৈছে ইয়াতে কৈছিলোঁ নহয় ইয়াতে এখন ধুনীয়া পেটিছৰ দোকান আছে তাতে আহিলা
তো এয়া আনিলে পেটিছ আৰু এতিয়া পেটিছ মানে নামিলে খাবলৈ মন নাই আৰু গাড়ীতে খাওঁ না অকণমান আগত ভিৰ বাৰ নথকা ঠাইত ৰখি কিনে খাম আৰু এয়া চেনিটাইজাৰ অলপমান নামিলে কি আহি যা আজি এক্সাইটেড হৈ আছে গিফ্টটো ল'বৰ কাৰণে ন তুমি এনেও ভাল পাবা তুমি ভাল পোৱা বস্তু হয় বুজিছা ভিডিঅ' পাৰ্টিছ খাবার কোৱা Hello, compromise. No compromise. Dia অকমান মোকো খুৱাই দিয়া ক'ব লাগে দেখিছে ক'ব লাগে খাই লোৱা ছাৰপ্ৰাইজ বাকী আছে আৰু আপোনালোকে গান শুনি ভাল পায় নেকি যদিহে গান শুনি ভাল পায় মোৰ লগৰ এজনীয়ে খুব ধুনীয়া গান গায় আৰু তাইৰো এটা চেনেল আছে মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিছোঁ আপোনালোকে চাব খুব ধুনীয়া গান গাই তাই আপোনালোকে চাব ফাইনেলি আমি পেটিছ খালোঁ আৰু ই যে ৰক্ষা নোপোৱা হৈ গৈছে মানে কি হয় চাবৰ কাৰণে বলা বাহিৰত বলা পুৰা পোহৰত দিম বলা ছাৰপ্ৰাইজবোৰ অকণমান ভালকৈ হ'ব লাগে ন তো ৰ'ব দেই এইখন মাৰি থব লাগিছিল নেকি গ্লাছখন হা ফাইনেলি ৰ'বা আমাৰ গাড়ীৰ নম্বৰটো আহি গৈছে তো ফাইনেলি ইয়াক গিফ্ট কৰি দিওঁ চকু মোজা চচমা পিন্ধি আছো গম নাপাব চকু মোজা হাতখন আগুৱাই দিয়া ক'ত হাতখন দেখাই নাই যে এয়া তোমাৰ গিফ্ট Sa. Compaisu. Eko kampana di তুমি eko kampana মিছা itu prank আছিল তেতিয়া মুখেৰি ওলাই গৈছিল মই মানে সাৰপ্ৰাইজ কেতিয়াও দিবই নোৱাৰো হলে তুমি গম পোৱা নাই তুমি মিছা কথা নকবা মোৰ মানে মুখেদি বগৰী বুলি মানে কি হৈছে জানে মানে সি মানে তাতে মানে গাড়ীখন ৰখাব বিচাৰিছিল তো গাড়ীখন ৰখাব বিচৰাৰ কাৰণে মই ক'লো অলপমান আগত ৰখিবা বগৰীটো আগতে দিম মোৰ মুখেদি ওলাই গ'ল মানে বগৰী যিমানে ভাবোঁ মানে অকণমান মানে কথাটো লুকাই ৰাখোঁ বাট নহয় মানে সি গাড়ীখন তাতে ৰখাব বিচাৰিলে তো মোৰ মুখেদি মানে বগৰী ৱৰ্ডটো ওলাই গ'ল সি কৈছে কি বগৰী ইয়াত বগৰী আছে নেকি মই বোলো তেত নহয় ঘৰৰ পৰা বগৰী দিম তোমাক সেইটো কৈছোঁ ই গম পোৱা নাই মানে তথাপিও বগৰী বুলি শব্দটো মুখৰ পৰা ওলাইছে তো সেয়াই তো কেনেকুৱা লাগিল গিফ্টটো দেখাই দিয়া বগৰী আৰু সৰিয়হ আছে সৰিয়হ এফালে আহা বগৰী আৰু সৰিয়হ ভূতে নধৰিবৰ কাৰণে মানে আমি গাঁৱৰ পৰা সৰিয়হ আনিছিলোঁ এই নানজে গৈছিলোঁ যে বৰপেটা কেনেকুৱা লাগিছে গিফ্টটো এইফালে চোৱা বেয়া পাইছা ইমান আশা কৰি কিনে সি কিবা এটা লৈছে ইমান আশা কৰি বেচাৰাটো গিফ্টটোৰ কাৰণে এক্সাইটেড হৈ আছিল তুমি ধৰিব পৰা নাই মিছা কথা নকবা দুবাৰ তিনিবাৰ নহয় এবাৰ মানে মোৰ বগৰী হেৰি বাবু আগত ৰখাব বগৰীটো এনেকৈ ওলাইছে কিন্তু তুমি এইটো বগৰী বুলি ভাবা নাই বগৰীটো মুখেদি ওলাইছে তুমি দিয়াৰ পিছত তুমি ভাবিছা এইটোৱে মানে ন কেনেকুৱা মিঠা নাই কেনেকুৱা আচাৰ বনাবৰ কাৰণে মাৰি দিছে আবু ফটো এইটো এটা সৰুকৈ প্ৰেংক আছিল ইয়াৰ লগত কেতিয়াও প্ৰেংক কৰা নাছিলোঁ মই বাট প্ৰেংক কৰিব যাওঁতেও অলপ চলপ মুখেদি ওলাই গৈছিল বাট সি ধৰিব পৰা নাই সি কৈছে কি বগৰী মই বোলো নাই ঘৰত গ'লে মানে অলপমান তোমালোকক আচাৰৰ কাৰণে বগৰী দিম তেনেকৈ কৈ কিনে কথাটো উল্টাই দিছোঁ তো সেয়াই এতিয়া কেইখনমান ফটো উঠোঁ ইনষ্টাগ্ৰামত যাব চাবলৈ ফটোকেইখন গ্লেম গাৰ্ল দৰ্শনা বুলি আছে তাত চাই ল'ব আৰু আহা বাবু আহা হা কি কৈছা
থৈ দিয়া এটা ফটো উঠোৱা ফটো ক্লিক কৰো আয়া এয়া বগৰী ন বগৰী আজি বগৰী প্ৰেং কৰিছো বগৰী বুলি কয়নে বৰপেটাত নলবাৰীটো বগৰী বুলি হেৰি বগৰী বুলিয়ে কয় আজি বগৰী প্ৰেংক আছিল বগৰী প্ৰেংক আছিল আজি কেনেকুৱা বগৰী প্ৰেংক আছিল আজি তো কেনেকুৱা লাগিল আপোনালোকৰ চাই কিনে ক'ব এতিয়া ফটো ক্লিক কৰোঁ ফটো তো আমি এতিয়া ইয়াতে ফটো চটো উঠিলোঁ ৰিল চিলছ বনালোঁ এতিয়া গৈ থাকোঁ এতিয়া টাইম হ'ল 8টা পুৰা 8টা বাজিলে গৈ দিওঁ আমি এতিয়া ইয়াত যদি ভূত এটা আহি যায় কি হ'ব ইয়াত যদি ভূত এটা আহি যায় কি হ'ব আজি জানা আমাৰ ঘৰত কেনেকুৱা বান্দৰ ৰাতিপুৱা একদম 3টা আহিছে আৰু দুপৰীয়া 12টা মানত আৰু 3টা আহিছে মোক দেখি এনেকৈ দিছে বান্দৰটো লৈ গ'ল বোলে তোমাৰ এনেই গ'ল হয় পাত্তা কাটা গ'ল হয় বান্দৰৰ লগত গুচি আৰু কি হাত্তা কাটা বান্দৰ মা দেখিলে ভয় লাগে জানানে তো মূল্য বান্দৰ হয় তো ব'লা খেলো চলতে হে ঘৰ মে মোৰ বেয়া লাগিছে তো সেইকাৰণে তাৰ কাৰণে এটা ডেইৰী মিল্ক চিল্ক আনিছো এটা নহয় আধা মই আধা খাই তুমি চকলেটতকে বেছি তুমি চকলেটৰ কোৱান্টিটি বাদ দিয়া মোৰ মৰমটো চোৱা না মানে এটা বুলি ধৰিব পাৰে ইমান মান আছে এইটোত আনিছো যে আধা খাই খাই মোৰ ইয়াৰ কথা মনত পৰি গ'ল ইয়াৰ মুখখন আহি গ'ল মোৰ নাই এইখিনি আৰু মই খাব নোৱাৰো মই তাক দি এনেই আৰু এইটো মৰম ন বাবু বহুত আছে কিন্তু মোক অকণমান দিবা হ'ব আৰু এটা আছে এইখিনি হ'লেও মই খাই আছিলো চকলেট তাৰপিছত মোৰ ইয়াৰ কাৰণে মনত পৰি গ'ল তাৰপিছত মই বোলো নাই এইখিনি মই লৈ যাম মৰমতে তুমি চাগে মোক কেনেকুৱা চিপচ বুলি ভাবিছা দিয়া মোক নিদিলা তুমি কি ফটোৱা বস্তু বে মোক নিদিলে চাওকচোন নজৰ লাগিব আজি পেটটো ফুলিব আজি পেট ফুলিব তোমাৰ আজি পেট ফুলিব কিয় নিদিলা তোমাক দেখিছে কেনেকুৱা বস্তু মোৰ ঘৰত আৰু এটা আছে ইমান ডাঙৰ মোৰ ঘৰত ইমান ডাঙৰ এটা আছে অকলে খাম মই আজি ইমান ডাঙৰ এটা সঁচাকে চিল্ক আছে মই আজি তোমাক ভিডিঅ' কল কৰি খাম তুমি চাই থাকা কি তুমি ইমান ডাঙৰ খাব নোৱাৰিবা মানে শকত হৈ যাব ন মানে চকলেটত বহুত চুগাৰ থাকে ন